যেনিবা একেবাৰে ৱাৰ্ড মেম্বাৰ নহয় নৰেন্দ্ৰ মোদী চকীখনহে পালে হা আমিয়ে জিকালো ভোটটো দিটো আমিহে জিকাইছিলো তাই আকৌ হে ভোটৰ আগত 10-12,000 কৰি মোৰ বাটত ডুবইবন মাৰি দিলে এতিয়া মোৰ মানুহটো বিছনাত পৰি আছে নহয় যে সপ্তাহ দিনে তাই খবৰ এটা ল'বলৈ নাহিলে মোৰ মানুহটো আৰু তেতিয়া সেই বোলে যাব নোৱাৰে বুলি গাড়ী ধৰি প্লানি ঘৰৰ ভিতৰৰ পৰা নিছেহি ভোট দিবলৈ এতিয়া আকৌ তাই খবৰ এটা ল'ব নোৱাৰে আৰু এজনী চুনচুনি সেইজনীকো তেজ মুখ ভাঙিম মই কাহানিবা তেজ খাতি হা তাহাঁতি সিহঁতৰ চল পালে কুকুৰে যেনেকৈ গললৈ জপিয়াই তাহাঁতিও সেই একেই ৰাম বিষ্ণু এতিয়াহে গম পাইছোঁ হা বোলে সেই লংকালৈ গ'লে বোলে ৰাৱণ হয় বুলি যে কয় এতিয়াহে গম পাইছোঁ এতিয়া নিজ চকুৱে দেখিছোঁ নহয় মোৰ মানুহটো সেইদিনা কৈ থৈ আহিছোঁগৈ মোৰ মানুহটো গা বেয়া পইচা 10 টকামান হ'লেও দিয়কচোন কিবা এটা সহায় কৰক নাই দেই বোলে নাই নহয় বোলে ইলেকশ্যনৰ আগত এজনীয়ে ৰাতিপুৱা গাখীৰ খুৱাবহি এজনীয়ে আবেলি গাখীৰ খুৱাবহি তেতিয়া সেই এমাহদিন পুৰা গাখীৰ খুৱাইছিলেহি তেতিয়া শকতো হৈছিলোঁ আজি এই ইলেকশ্যন হৈ গ'ল জিকিলে নহয় এতিয়া তাহাঁতৰ সেই চাহটোকে দেখিবলৈ নাই হা দৰৱ দি খাবলৈ তাহাঁতৰ চাহটো নেদেখা হ'লো হা সেই ৰ'ব বৰ সেই কেকাই চেকাই নাথাকিব মই আপোনাক কৈছোঁ নহয় ভোট দিবগৈ নালাগে সিহঁতক ভোট দি লাভ নাই জিকাই লাভ নাই এতিয়া নিজে হাতে লতে গম পালে নহয় হা তাহাঁতি আকৌ আমাকে দেখুৱাই পেলানি কুকুৰ পুহিছে 2-3টা আইঅ' তাই একেবাৰে নৰেন্দ্ৰ মোদী হ'ল দেখা নাইনে যিটো ষ্টাইল আইঅ' যাব লাগে আইঅ' নুশুনাবি সেইখিতে ক হা তেতিয়া আকৌ ভোট দিবলৈ হ'লে আকৌ 10 দিনটোত 10 বাৰ আহিব এতিয়ালৈকে আকৌ আহিব লাগে বুলি নাজানে হা এইবোৰ মানুহক সেইটো কাৰণে সহায় কৰিব নালাগে বাওনা হৈ একেবাৰে চন্দলে হাত মিলিলে তাহাঁততে একেবাৰে ভৰি নপৰেই মাটি হা আইঅ' সেইদিনা যাবলৈ এৰোপ্লেনহে বোলে সেই বুকিং কৰিছে হেৰামজাতিজনী ফুটনি মাৰিবলৈ কেতিয়াও নেৰিলে তাই দেখা নাইনে এজনী চুনচুনি সেয়া সেই পাওঁতে গিয়েকে এৰি থৈ গ'লনে এতিয়া আকৌ তাই সেই ৱাৰ্ড মেম্বাৰ উঠিলে নিজিকিলে নহয় সেইজনী এনেই হেৰি হ'ল এই মনালিছা এইজনীনো কেলে জিকিলে গম নাপাওঁ এইজনী জিকাৰ পৰা মোৰ এতিয়া চিন্তাহে লাগিছে আমাৰ ঘৰ এতিয়াই নাচালে কেতিয়াবা আকৌ ক'ত চাব কিবা এটা বস্তু আহিলে আমাৰ নামটো আগতীয়াকৈ কাটি দিব পুৱাই 2-3টা ঘৰ পাইছে আমাৰ ঘৰটো সেই নেদেখিলে এই ঘৰটো এতিয়া আমাৰ মানুহটোৱে কষ্ট কৰি বনালে গতিকেহে হা আইঅ' চৰকাৰ নামত একো এটা নাই পোৱা আমাৰ ঘৰটোলৈ তাহাঁতৰ হেৰি এটা নাহে নেদেখে নাই বাৰু চকুকেইটাই কাহানি বা এই চকুকেইটা ঘোক মাৰি আনি পেলাই মাৰ্বল গুটি খেলিবলৈহে মন যায় এনেকুৱা যাওঁ তাইক আকৌ কৈ থৈ আহোঁগৈ এইবাৰ যদি দিয়ে নিদিয়ে চাওঁ যদি নিদিয়ে নহয় ভাল খুন্দা দিম তাইক মই আইঅ' ভোটত দি কিবা মই কিবা ক'ব ইমান চোনকৈ আহিছে ইটো ঘৰ লাগে সিটো কিবা লাগে আইঅ' দিম নহয় চবকে দিম নাই তাহাঁতি কথা নুশুনে মই বোলে তাহাঁতক ঠগিলোঁ এইটো আজি নহয় আগৰ পৰাই চলি আহিছে হা ভোটৰ আগত যেতিয়া ঘৰে ঘৰে যায় চবেই দেখোন 100 মিছা কথাহে কয় জিকাৰ পাছত হৈ চবেই পলটি মাৰে নহয় মই বাৰু তেনেকুৱা নহয় বাৰু মই দিম আমাৰ গাঁৱৰ মানুহখিনিনো কাক দিম কিন্তু এতিয়া বস্তু আহিহে দিব পাৰিম আৰু আগতে ইলেকশ্যন বুলি এটা ঘৰ দুৱাৰ এৰি গোটেইখন একদম ঘূৰি ফুৰিছিলোঁ মানুহৰ ঘৰে ঘৰে এতিয়া আকৌ সেইদে ঘূৰি ফুৰিব নোৱাৰোঁ নহয় উপায়টো নাই এতিয়া সেই মই এতিয়া মেম্বাৰ হ'লোঁ কি হ'ল মইতো এতিয়া পকেটৰ পইচা দিব নোৱাৰোঁ নহয় কালি আকৌ দেখিছোঁ খুৰীদেউ মোক আকৌ টকা 1000 ধাৰলৈ বিচাৰিছে কিবা গোটত দিবলৈ দিব নোৱাৰোঁ বুলি ক'লে যিখন গালি পাৰিছে মোক বোলে তোক বোলে ভোট দি জিকালোঁ এতিয়া টকা 1000 দিব নোৱাৰ বিচাৰিলে মই বোলে সেইটো কথা নহয় টকা 1000 আপোনাক ধাৰলৈ দিয়াটো সেইটো পাৰ্চনেল এতিয়া পাৰ্চনেলকৈ মই আপোনাক দিব নোৱাৰোঁ কাৰণ ইমান ডাঙৰ ইলেকশ্যন এটা খেলি গৈছোঁ গোটেই খৰচ পইচা যেনি হা এতিয়া আকৌ এই বোলে হয় বোলে ঘৰটো আহিছে নাই পোৱা লেট্ৰিনটো আহিছে নাই পোৱা তেতিয়া বেলেগ কথা এনেই ইমান ঘৰতে গালি পাৰিছে সিও এখেতে একদম দম দি উঠাই পঠিয়ালে কাৰণেহে সেইজনী কোনোবা দিনা কৈ আহিছে বস্তু বিচাৰি বাইদেউ মই আপোনাৰ চৰণ ধৰি কাপোৰ কৰি মাতিছোঁ মোৰ মানুহটো মুখলৈ চাওকচোন আপোনাক সেইদিনা কৈ থৈ গৈছিলোঁ আপুনি একো এটা সহায় নকৰিলে আজি আৰু হয় মই আপোনাক আচল পাতি ভিক্ষা মাগিছোঁ মোৰ মানুহটো বিচনাত আজি 1 সপ্তাহ দিন পৰি আছে গম পায়নে আপুনি কিবা এটা কৰক এতিয়া কি কৰিব লাগে সময় দেখোন চুনচুনি পুকাই ঘূৰি ফুৰিছিলি চুনচুনি একো নিদিয়া হয় মুখত হাগি দিলে পায় হাই দে না সেইজনী হাই দে নহয় এতিয়া ক'ৰবাত দিব সেইবোৰ কথা নক'ব মই কাক ভোট দিছোঁ কি কথা এইটো মোৰ কথাহে আমাৰ মানুহটোক দেখোন আপুনি নিজেহে গাড়ী ধৰি পেলাই নিছেহি বৰদখিলা এতিয়া তহঁতি মোক ভুল বুজিলে নহয় চাবি হা এতিয়া মই এই অফিচটোহে এতিয়া জিকি পেলাই সেয়া কৰি কালি শপত গ্ৰহণ হৈ গৈছে আমাৰ
মই কামৰ হেৰি অফিচলৈ যোৱাই নাই দুদিনমান কাইলৈৰ পৰা যামহে এই দেওবাৰ নহয় জানো কাইলৈৰ পৰা যাম এতিয়া কাৰ নামত এতিয়া সেই লেট্ৰিন আহে কাৰ নামত ঘৰ আহে সেইবোৰ চাৰ্টিফিকেট তহঁতক দিম তাৰ বিষয়ে মই সহায় কৰিব নালাগে বাইদেউ মোক একো লেট্ৰিন নালাগে ঘৰ নালাগে মোৰ মানুহটোৱে সেইবোৰ কষ্ট কৰি বনালে মাত্ৰ মোৰ মানুহটো এই বেমাৰৰ পৰা বচা নহ'লে মানুহটো নাইকিয়া হ'লে মইনো কেনেকৈ থাকিম মোৰ এই ৰগাই সেইটোকত মোহাই নিনিব আপোনালোকে আমি সেইটো কৰিবলৈ ডক্টৰক দেখুৱাগে আকৌ সেইটো কাৰণেতো কৈছো আপোনালোকে যদি সহায় নকৰে মইনো কেনেকৈ ডক্টৰ ওচৰলৈ নিম বাৰু আমি দুখীয়া মানুহ গম পাইনে ক'ৰ পৰা সহায় কৰিম এতিয়া মোৰ যিকেইটা ৭০,০০০ আছিলে গোটেই ইলেকশ্যন খেলি এদায় হ'ল সেই কালিলৈকে সেই খানাই দিয়ে আকৌ হয় বুলি তাত তোক মই টকা ৫০০ দি পঠিয়ালে দিব নোৱাৰো নহয় চাচোন নিজৰ পকেটৰ পৰা দিব নোৱাৰো নহয় চৰকাৰ ফালৰ পৰাতো সেই বেমাৰী চাবৰ কাৰণে নাহে নহয় আপুনিতো খবৰ এটাও ল'বগে পাৰে সেইদিনা মই কৈ থৈ গৈছিলো আপোনালোকৰ মানুহ চিনি পাবলৈ বাকী নাই বুজিছে আপোনাক বহুত ভালেৰে কৈ আছিলো আপুনি নুশুনিলে নহয় ভোটটো দিব সময়ত হ'লে ১০ বাৰ অহা যোৱা কৰিলে দিনটো ১০ বাৰ মাৰিলে আগবেলা গাখীৰ পাছবেলা গাখীৰ খুৱাই হেৰি তেল মাৰিছিলেগে এতিয়া সেই মানুহটো যে পৰি আছে খবৰ এটা ল'বগে লাগে বুলি নাজানে এতিয়া সহায় এটাও কৰিব নাজানে দিম নহয় তহঁতৰ ঘৰ দুৱাৰ আহিলে দিম সেইবোৰ কাৰণে মই ঘৰ দুৱাৰ আশা কৰি থকা নাই নহয় আমি সেই ভালতে আছো আপোনালোকে গম পায়নে এতিয়া ঘৰে এতিয়া মই পকাই থাকিবগৈ নোৱাৰো নহয় সেইবোৰ পকাইৰ পৰা দিয়া আহে চৰকাৰে মানে নিজে কিবা বেমাৰ হৈছে এই বেমাৰটোক দিবা কিবা দিবা সেইটো দিব নোৱাৰো নহয় ৰাতিপুৱাই নোপোৱাকে আপোনাৰ লগতে ঘূৰিলো এতিয়া আকৌ সেইবোৰ চাব নোৱাৰে সেইবোৰ আপোনালোকে ক'বলৈকে গ'ল মইহে জানো মোৰতো গম নকৰিবি বৰ একদম আপোনাৰ নিচিনা মানুহ জানো নহয় চন্দ্ৰলে সাঁচি দিছে কুকুৰ খুলি দিম নহ'লে তাৰ বাহিনী আছে কি কুকুৰকেইটা আছে গতিকে কুকুৰ মেলি দিম বুলি ক'ব পাৰিছে মোৰ মানুহটো হেৰি সহায় এটা কৰিব নোৱাৰে তেতিয়াহ'লে সেই 10 বাৰ সাজা কৰিব এজ খাতি নৰেন্দ্ৰ মোদী চাকৰি পালে তাই নৰেন্দ্ৰ মোদী চকীখনহে যিবা গ্ৰহণ কৰিবলৈ যাব ৱাৰ্ড মেম্বাৰহে উঠিছে তাকো পঞ্চায়তৰ ভোট এটা লাগে গতিকে মোৰ মানুহটো গাড়ী ধৰি পেলানি নি পেলানি ভোটটো দিয়ালৈকে এতিয়া আকৌ মোৰ মানুহটোৰ কাৰণে ভোটত জিকিলে তাই আকৌ এতিয়া কথা কৈছে শুন বৰ কথা তেজ খাতি হেৰান যদি এনেকুৱা মানুহ সেইটো কাৰণে সহায় কৰিব নাপায় আপোনালোকো চাম নহয় আপোনাৰো আহিব নহয় বোলে বালিলে যি পাৰ খাওক ফুকিব বোলে সেই পাতে খৰ চাম ময়ো চাম গোটেই 7 দিনীয়া ভাগৰ পঢ়াদি পঢ়ি থাকি দেই মই বাৰু তাক এটা হাতত কেনেকৈ পইচা দি পঠিয়াওঁ মোৰ হাতত পইচা নাই নহয় মই মেম্বাৰ ঢুকিছোহে দৰমহা পোৱাই নাই আৰু পালেও মই দিব নোৱাৰো নহয় তাহাঁতি কিবা কৰি সেইবিলাক মোৰ লেট্ৰিন কিবা কিবি দিয়াৰ দায়িত্বহে বেমাৰীৰ দায়িত্ব নহয় একদম নুবুজে ফাৰ্ষ্ট আপুনি যাব লাগিব খবৰ এটা লৈ আহিম জানিলে গোটেইখন গাব নহয় আকৌ অহা বছৰ চিলাকৈ ভোট দি দিব নহয় গোটেই গাঁওখন বিচাৰিলো টকা 500 নাপালো দেই টকা 500 নাপালো মোৰ মানুহটো মানে মৰিব লাগে মই বাৰী ভাত খাব লাগে সেইটোহে ডাঙৰ হিংসা গাঁৱৰ মানুহে যদি সহায় নকৰে তেনে কিহৰ কাৰণে গাঁৱৰ মানুহ কিমান মই হেৰি কৰিব লাগে বৰদৈচিলা ৰাতিপুৱা বুলকীয়া আছে মুখখন বিষোৱা নাই নে তোৰ নিবিষা মোৰ মুখখন বিষুৱাবলৈ মই সেই বুলকি থকা নাই মই এতিয়া লৰালৈকে গম পাওঁ নে এই পঞ্চায়তলৈ গৈছো সোমাই যাওঁ বুলি আহিলো টকা 500 লৈ আহিছো শুনচোন এইটো লওঁ তাকো ধাৰলৈ আহিছো বোলে মই তাৰপৰা 500 টকাই কি হ'ব আৰু নাই নহয় এইটো দিছো এইটো চৰকাৰ ফালৰ পৰা নাই দিয়া নহয় চালি মই নিজৰ ফালৰ পৰা দিছো ধাৰলৈ লৈ গম পাইছ তোৰ মুখলৈ চাই পেলাই দিছো বেয়াও লাগে নহয় মানুহটো দেখুৱাই আনিবিগৈ আৰু চাই মিনতি ঘৰটো মদ চদ খাবলৈ নপঠিয়াবি মদ খাই এনেকুৱা হৈছে অকণ চাবি চৰকাৰে এইবোৰ মদ খাই এইবোৰ চৰকাৰে হেৰি কৰিব নোৱাৰে নহয় নিজে ভালকে চলাব লাগিব মানুহটোক কিমান বন্ধ কৰিছিলেগে নহয় গোটেই মহিলা সমিতি গৈ পেলাই বন্ধ কৰিছিলে নহয় মদৰ ঘাটি বন্ধ হ'ল জানো এবাৰ যাবি মই এবাৰ মেম্বাৰ নহয় এটা কিবা কিবি কৰি দিম গোটেই গাঁও বস্তা বা চব লৈ পেলাই যাবি মিনতি কৰি মদৰ ঘাটিটো বন্ধ কৰিবি নহ'লে এনেকুৱা তোৰ গিয়ে নিচিনা ধেৰ মৰিব কিন্তু মানুহ হ'ব দে সেই 500 টকা দিছো ঘূৰাই দিব নালাগে লোকৰ পৰা দিছো আৰু চাই এইবোৰ কাৰণে পইচা নিদিয়ে নহয় মানুহৰ এইবোৰ উন্নতিৰ কাৰণেহে দিয়ে যেনেকৈ ধৰ ঘৰ দুৱাৰ ৰাস্তা পদূলি এইবোৰ ভাল কৰিবলৈহে দিয়ে পইচা বাইদেউ মোৰ মানুহটোৱে আছে আগলে পাছলে মোৰ মানুহটো যদি কিবা এটা হয় মই বাৰু কেনেকৈ থাকিম বাৰু কওকচোন সেইটো হয় সেইটো বুজাবি মদ খাব নিদিবি কানি কেইদিন থাকিবি মই যাওঁ দে ঘৰ গোটেই কাম কৰি আছে হ'ব দিয়ক টকা 500 বা যেনে তেনে দিলেহি টকা 500নো কিটো হ'ব ইমান পইচা লাগে আৰু 2 টকামান যদি সৰহকৈ দিলেহেঁতেন তেতিয়াহে মোৰ মানুহটো ঘৰলৈ দিব পাৰোঁ এতিয়া টকা 500 মই দাইলে খাম নে ভাতেই খাম নে আলুৱে আনিম নে জানো কি কওঁ কিবা এটা কৰিবহে লাগিব